ওয়াও বে গাহৰিৰ যিটো লাহি পাহি পিচ এইটো পিচ দেখিবলৈ পাইছে গৰম আছে বাট ইমান ধুনীয়াকৈ খুব এনেকৈ লৈ বলক আজি গাহৰি মাংস বনাম মেষ্টা টেঙাৰ লগত আৰু সঁচাকৈ বিৰাটেই বেছি টেষ্টি হৈছিলে মাংসটো আপোনালোকে চাই থাকক বহুতে বেছি ভাল পাব লগতে এটা হোমষ্টে দেখাই দিছোঁ এটা জাপানী ষ্টাইলৰ ৰুম যিটো এনেকুৱা আপোনালোকে তলত পাই যাব দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া লাগিছে নহয় জানো আৰু ইয়াৰে পেইণ্টিং চেইণ্টিং গোটেইখিনি দেখিবলৈ পাইছে গুৱাহাটীত যদি বেষ্ট হোমষ্টে বা এয়াৰবিএনবি বিচাৰি আছে তেনেহ'লে এইটোৰ ওপৰত কোনো হ'ব নোৱাৰে বহুতেই বেছি ধুনীয়া এটা এয়াৰবিএনবি দেখাই আছোঁ তো গাহৰি উইথ মেষ্টা টেঙা হয়তো আপোনালোকে খাই ভাল পায় মোৰ এটা বহুত বেছি প্ৰিয় ৰেচিপি হয় প্ৰিয় ডিছ হয় মই গাহৰি সেনেকৈ খাই বিৰাটেই বেছি ভাল পাওঁ মানে মেষ্টা টেঙাৰ লগত একচুৱেলি মই টেঙা টাইপৰ যেনে ঔটেঙা বেম্বু শ্বুট বা মেষ্টা টেঙাৰ লগত গাহৰি মাংস খাই ভাল পাওঁ তো তাৰে ৰেচিপি এটা মই আপোনালোকক দেখাইছোঁ যিসকলে জানে পুৰা চবেই জানে এইটো বহুত বেছি ইজি ৰেচিপি হয় কিন্তু যিসকলে গম নাপায় আপোনালোকে খাব পাৰিব মেষ্টা টেঙাৰ লগত গাহৰি যিটো টেঙা মৰা বুলি কয় টেঙা মৰা পাত বুলিও কয় তো বলক যোগাৰ গোটেইখিনি হৈ গৈছে বলক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক বহুতেই বেছি ভাল পাব একচুৱেলি এটা হোমষ্টে টাইপৰ আৰু এই হোমষ্টেটো দেখা পালে আপোনালোকে চিৰিয়াছলি কৈছোঁ পাগল হৈছে বহুতেই বেছি ধুনীয়া ইয়াতে 9টামান ৰুম আছে 1 BHK আৰু গোটেইকেইটা বেলেগ বেলেগ থিমৰ তো গোটেইখিনি দেখাইছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো মই এয়াৰবিএনবি হোমষ্টেটোৰ লোকেশ্যনটো জনাই দিছোঁ এইটো দেখিবলৈ চাংগ্ৰিলা ভিলে আৰু এইটো কাহিলিপাৰাত আছে এই বিল্ডিংটো ফাৰ্ষ্ট আৰু ছেকেণ্ড ফ্ল'ৰত আপোনালোকে ৰুম পাই যাব বহুত ধুনীয়া পৰিৱেশ লগতে আছে তলত পাৰ্কিং আৰু এই ৰাস্তাটো মই দেখাই দিছোঁ এইটো হ'ল জনকপুৰ পথ কাহিলিপাৰাৰ জনকপুৰ পথ আপোনালোকে যদি গণেশগুৰি ছাইডৰ পৰা জ্যোতি চিত্ৰবন ছাইডত আহে তেনেহ'লে জনকপুৰ পথ পাই যাব জ্যোতি চিত্ৰবন নাপাওঁতে আৰু মেইন ৰাস্তাৰ পৰা যদি মই আপোনালোকক দেখাই দিওঁ এইটো মেইন ৰাস্তা গৈছে দেখিবলৈ পাইছে এইটো জ্যোতি চিত্ৰবন ছাইড আৰু ইয়াতে আছে জনকপুৰ পথ তো এনেকৈ সোমাই আপোনালোকে চাংগ্ৰিলা ভিলে পাই আৰু বলক এতিয়া গাহৰি মাংস বনালে প্ৰথমতে ৰেডি কৰি লওঁ ৰেডি কৰি পেলাই আপোনালোকক হোমষ্টেটো দেখাম দেন গাহৰি মাংসৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সকলোৱে জানাই বাৰু তো এইখিনিতে জনাই দিওঁ মই যিহেতু জনাইছিলোঁ ইয়াতে 9টা ৰুম আছে তাৰমানে 9 BHK আছে 1 BHK 1 BHK 1 BHK আপোনালোকে পাৰ ৰুম হিচাপত 1 BHK হিচাপতে বুক কৰিব পাৰিব লগতে যদি একদম লগৰ বন্ধু বান্ধৱীৰ লগত আহে গোটেইটো বুক কৰিব পাৰিব কিন্তু ৰুমটো এনেকুৱা ছেপাৰেট আৰু গোটেইকেইটা ৰুম মানে বেলেগ বেলেগ থিমৰ আছে তো আপোনালোকক দেখাই দিওঁ এই যিটো দেখিবলৈ আছে ধৰি লওক এইটো থাই থিমৰ তো আপোনালোকে ভিতৰত একদম থাই টাইপৰ এটা ফিল পাই যাব মানে ইয়াৰে কালাৰ যিটো এস্থেটিক এটা বা গোটেইখিনি কথা আৰু আপোনালোকে এনেকুৱা পাই যাব আৰু বেলেগ বেলেগ থিমৰ ৰুম আছে গোটেইকেইটা ৰুম আপোনালোকক দেখাই দিওঁ তো একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ তো প্ৰথমতে আপোনালোকক থাই ৰুমটোৱে দেখাই দিছোঁ এইটো হ'ল থাই থিমৰ ৰুম আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া লাগিছে থাই থিমৰ ৰুম কালাৰ আৰু এস্থেটিকতাটো চাওক বাথৰুম লেট্ৰিন আৰু লগতে বেলকনি এটাচ আছে থাই ৰুমটোৰ কাষতে আছে এইটো দেখিবলৈ পাইছে চেণ্টৰিনি এইটো চেণ্টৰিনি থিমৰ ৰুম কেনেকুৱা ধুনীয়া লাগিছে নহয় জানো কালাৰটো চাওক পুৰা মানে ব্ৰাইট কালাৰ আপোনালোকে এইটো ৰুম পাই যাব লগতে কিটচেনটো সকলোতে থাকিব লগতে আপোনালোকে এনেকুৱা চিটিং এৰিয়াও পাই যাব আৰু লগতে পাই যাব ইয়াৰে আটাইতকৈ স্পেচিয়েল গোটেইকেইটা ৰুমতে পাই যাব বেলকনি আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাটো মই লোকেশ্যনটো জনাইছোঁ আপোনালোকক তো বলক এতিয়া এইটো হ'ল মানে কি হ'ল চেণ্টৰিনি এইটো থিমটো মই ইমান নাজানো বাৰু কি থিম আৰু তাৰপিছত এইটো দেখিছে হাৱাই কনচেপ্টৰ মই এখন অলপ বেয়া কৰিলোঁ বাৰু ৰিল বনাওঁতে তো দেখিবলৈ পাইছে এইটোৰ আৰু কনচেপ্টটো বেলেগ ইয়াৰে ৱাল পেইণ্টিং হওক বা ইয়াৰে যিখিনি বস্তু ৰাখিছে ৰুমৰ ভিতৰত বহুত বেছি অলপ উডেন টাইপত ৰাখিছে ভাল লাগিছে এইটো হাৱাই ইয়াতে আমি খানাটো বনাম আৰু লগতে আছে ইষ্ট ইণ্ডিয়া কোম্পানী এইটো ৰুম দেখিবলৈ পাইছে এইটো অলপ বেলেগ ব্ৰিটিছ টাইপৰ ৰুম আপোনালোকে এইটো হ'ল চিটিং এৰিয়া লগতে এইটো দেখিবলৈ পাইছে এইটো হ'ল ৰুম লগতে বেলকনি আছে বাহিৰত তো আপোনালোকৰ কেনেকুৱা লাগিছে এই থিমটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব তো বলক এতিয়া মেইন থিম যিটো মোৰ আটাইতকৈ ভাল লাগিছে এইটো জাপানীজ ষ্টাইলৰ ৰুম আৰু সেইটো ওপৰত আছে ইয়াৰে ওপৰৰ ফ্ল'ৰত এইবাৰ মই আপোনালোকক দেখাই দিছোঁ এটা জাপানী ষ্টাইলৰ ৰুম যিটো এনেকুৱা আপোনালোকে তলত পাই যাব দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া লাগিছে নহয় জানো আৰু ইয়াৰে পেইণ্টিং চেইণ্টিং গোটেইখিনি দেখিবলৈ পাইছে এইটো জাপানী ষ্টাইলৰ ৰুম সঁচাকৈ ধুনীয়া লাগিছে নহয় জানো আৰু লগতে কিটচেনটো লগতে আপোনালোকে বহিব পাৰে যিটো য'ত খানা খাব আপোনালোকে গম পায় জাপান চাইডত এনেকৈ তলত বহি খায় তো সেইটো থিমত ৰাখিছে ভাল লাগিছে নহয় জানো মোৰ মানে বিচনাখন বেছি ভাল লাগিছে তো আপোনালোকে আহি পেলাই এনজয় কৰিব পাৰিব ইয়াতে এইটো হ'ল আফ্ৰিকান থিমৰ ৰুম অকণমান ডাৰ্ক টাইপৰ ৰুমটো আপোনালোকে দেখিবলৈ পাইছে মোৰ অলপ ভাল লাগিছে এইটো ৰুম কিবা এটা ডাৰ্ক যিহেতু মই অলপ ভাল পাওঁ আপোনালোকৰ ব্ৰাইট ভাল লাগিলে ভাল নাপাবও পাৰে কিন্তু এইটো বহুত বেছি ভাল লাগিছে আফ্ৰিকান থিমৰ ৰুম তো আপোনালোক দেখাই দিছোঁ চাওক মানে চিটিং এৰিয়া সকলোতে চিটিং এৰিয়া বেলকনি সকলোতে পাব বাকী সঁচাকৈ ভাল লাগিছে নহয় জানো আপোনালোকে যিকোনো এটা বুক কৰিব পাৰিব লগতে অসমীয়া থিমৰ ৰুমটো ইয়াতে আছে কিন্তু এইটো বুকিং আছে সেইটো আপোনালোকক ফটো বা ভিডিঅ' বেলেগকৈ দেখাই দি আছোঁ এইটো হ'ল দেখিবলৈ আছে প্ৰাগজ্যোতিষ বুলি অসমীয়া থিমৰ ৰুম বহুত বেছি ধুনীয়া লগতে বহো এইটো অলপ বেলেগ ধৰণৰ ৰুম আকৌ আপোনালোকে দেখিবলৈ পাইছে এইবিলাকক বহো বুলি কওঁ নেকি আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন বহোটো কি হয় একচুৱেলি তো আপোনালোক দেখাই দিছোঁ এইটো বহো থিমৰ ৰুম আৰু ইয়াতে আটাইতকৈ বেছি ভাল কি জানেনে আপোনালোকে বিন্দাছ পাৰ্টি কৰিব পাৰিব কোনো ধৰণৰ বাধ্যবাধকতা নাই আৰু তাতকৈও বেছি ভাল কি জানে ইয়াতে কোনো টাইম নাই ইয়াতে সোমাব আপোনালোকে 1-2 বজাতে সোমাব পাৰে অলপ জল্দি সোমাব আপোনালোকৰ নিজৰ ছেফটিৰ কাৰণে কিন্তু আপোনালোকৰ কোনো টাইম নাই আপোনালোকে একদম বাহিৰত পাৰ্টি চাৰ্টি কৰি বা যদি ক'ৰবাত লেট হৈ যায় আপোনালোকে বিন্দাছ সোমাব পাৰিব ধুনীয়া ৰুম
লগতে আপোনালোক আৰু এটা বস্তু দেখায় আৰু যেতিয়া আপোনালোকে বুক কৰিব আপোনালোকে সেলফ চেকিঙৰ সুবিধা হ'ব এইটো দেখিবলৈ পাইছে ইয়াতে আপোনালোক পাছৱৰ্ডটো যেতিয়া বুকিঙৰ পিছত পাছৱৰ্ডটো দি দিব ইয়াতে চাবি থাকিব আপোনালোকে কাৰো কাৰণে ৰখিব নালাগে আপোনালোকে চাবি লৈ পেলাই ডাইৰেক্ট ৰুমত এণ্টাৰ কৰিব পাৰিব আদা নহৰু হেৰি কৰি আছো আদৰক লসুন একদম সিম্পলি বনাম আগতেও দুই এবাৰ বনাই পাইছো কিন্তু বেছিবাৰ বনাই পোৱা নাই তো কি হয় নাজানো বেছি টান ৰেচিপি নহয় যিহেতু আপোনালোক জনাইছোৱে মই কিন্তু ইয়াতে মোৰ মানে হেৰিটো ইয়াৰ বতৰটো বঢ়িয়া বৰষুণ দি আছে তাৰ লগত ইমান ধুনীয়া ধুনীয়া মানুহৰ লগত একেলগে এটা খানা তাতে আছে গাহৰি আৰু কি লাগে তো দাদা আছে দাদাই খবৰ ভাল দাদাই হেল্প কৰি আছে দাদা আৰু মই মিলি পেলাই বনাম এফালে জুৰিও আছে একদম চাই পেলাই আৰু তাই নাজানে গাহৰি বনাব আজি শিকিব বোলে খাবা তো এইফালে কেৰাহী ৰেডি হৈ গৈছে অলপ এইটো বইল কৰি লওঁ গাহৰিটো ন অলপ হেৰি কৰি লওঁ ন ঠিক আছে এইটো এটা কাম কৰোঁ ডাইৰেক্ট এনেকৈ দি দিয়ক বাদ দিয়ক এইটো এনেকৈ হেৰি ডাইৰেক্ট অঁ সুন্দৰ গাহৰি বঢ়িয়া গাহৰিয়ে বাহ তো সুন্দৰ তো গাইজ আপোনালোকে দেখিবলৈ পাইছে নে গাহৰিৰ পিচকেইটা কেনেকুৱা ধুনীয়া ধুনীয়া কিউট কিউট চাইজৰ পিচ একদম বঢ়িয়াকে তো ভাল মাংস যোনে আনিছে বহুত ধুনীয়া মাংস আনিছে অকণমান বইল কৰি দিওঁ বাকী এইখিনি যোগাৰখিনি কৰি লওঁ তো এইটো বইল হৈ লওক কি এইটো লোৱা বাকী ভোট জলকীয়া আছে ভোট জলকীয়া দিম গাহৰি মাংস গাহৰিটো এটা বস্তুৱে ভাল লাগে মোৰ তাৰ কোনো ভেজাল নাই অভিমান নকৰে গাহৰি একদম কয় যে মোক যেনেকে বনা সেনেকেই মই হৈ যাওঁ সঁচা কথা ন এনেকুৱা যদি মানুহবিলাক হয় তো গাইজ গাহৰি বইল হৈ গ'ল ওচৰলৈকে লৈ দেখা দিয়ক লাহ কৰিছে চৰি একদম একো নাই বন্ধ কৰি দিয়ক এইটো বাকী দাদা মই এইখন আছিল নেকি তই দেখা দিয়ক আহক তো গাহৰি দেখিবলৈ পাইছে পিচকেইটা কেনেকুৱা ধুনীয়া আপোনালোকৰ কাৰ কাৰ খাব মন গৈছে মানে এনেকৈ খাব মন গৈছে ইয়াতে বেম্বু চুট দি খাব পৰা হৈছেই গাইছ বিলাহী অলপ কাটি দি পেলাই বাকী দাদাই আদা আৰু নহৰুটো খুন্দি আছে তো একেলগে বনাম বাকী সুৰুজ দাহঁতে বনাব নাজানে গাহৰি চাহৰি সেইকাৰণে উপায় নাই আৰু বাকী মেইন বস্তু মেষ্টা টেঙা যিটো টেঙা মৰা বুলিও কয় আমাৰ প্ৰিপাৰেশ্যন হৈ আছে বেছি বস্তু নালাগে এটা বস্তুৱে ভাল লাগে সঁচাকৈ গাহৰি কিন্তু গাহৰিত মানে বেছি বস্তু নালাগে তো পিঁয়াজ কাটি লৈছোঁ বিলাহী দুটা দাদাই চুলিছে বিলাহীটো নিদিব বাৰু চাওঁ মন গ'লে দি দিম কি আছে গাহৰি বেয়া হ'ব নেকি বাৰু কওকচোন বেছ আই এম ৰেডি কুকাৰ ৰেডি হৈ গৈছে একদম ধুনীয়াকৈ এইটো ধৰিব নে দাদা ধৰিব তো একদম বঢ়িয়াকৈ গাহৰি ৰেডি কুকাৰ ৰেডি গোটেইখিনি বস্তু ৰেডি মইতো বনাব লাগে আহক লৈ আহক তো কুকাৰটো বহাই দিছোঁ প্ৰথমে কুকাৰটো অলপ গৰম হৈ লওক এক্সট্ৰা পানী পাক আমি আঁতৰাই দিছোঁ চাওক এইটো ৰেচিপি এটা এনেকুৱা ৰেচিপি যিটো চবেই বনাব জানে মই জাষ্ট আজি খাম বুলি ভাবিলোঁ আপোনালোকক দেখালোঁ যিসকলে বনাই পোৱা নাই তেওঁলোকৰ কাৰণে এটি সুবিধা হৈ যাব আৰু যিসকলে বনাই পাইছে যদি মোৰ ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিয়াৰ লগতে শুদ্ধ কৰিও দিব তো গাহৰিত সচৰাচৰ তেল দিব নালাগে বহুতে তেল দিলে বেয়াই পায় গাহৰিত কিন্তু আমি অলপমান দিওঁ নতুন তেল নেকি দাদা ভালে আছে না ঠিকে আছে আচ্ছা এইটো এনেকৈ খোলে নেকি মই আনিলে ডাইৰেক্ট কাটি দিওঁ চৰি ভুল হৈ গৈছে তো বেছি তেল নিদিওঁ বহুতে বেয়া পাব কাৰণ গাহৰিৰ নিজা তেল থাকে তথাপিও আমি অকণমান যিটো সৰিয়হৰ তেলটো আমি খাই ভাল পাওঁ তো সেইকাৰণে অকণমান জাষ্ট চিম্পল সুন্দৰ বেছি নিজৰ নেকি তো গেছ তেল গৰম হৈ গৈছে একদম একটুপমান তেল দিছোঁ দেই বেয়া নাপাব কোনেও আৰু এইখিনিত ফেট মানে অংশখিনি যিটো চৰ্বি অংশ অকণমান আগতে দি দিছোঁ যিটো চাউণ্ড আহি যায় ন কেলা ভুল হৈ গৈছে মোৰ অলপ ইয়াতে ফেট অংশখিনি দি দিছোঁ তো গেছ মাংস বহুত হৈ গৈছে দেখিবলৈ পাইছে কুকাৰটো বাৰু বহুত ডাঙৰ এনেকৈ পৰিব নালাগে দেই তো সঁচাকৈ বঢ়িয়াকৈ দাদা এনে আপুনি কোনটো গাহৰি বেছি ভাল পায় গ্ৰেভি যিটোৱে চিম্পল আৰু বেছি চিম্পলিচিটি আৰু মানে সেইটোৱে তো গাইজ ধুনীয়াকৈ মাংসটোৰ পৰা বঢ়িয়াকৈ তেল ওলাই আছে দেখিবলৈ পাইছে লাহে লাহে নিজৰ তেলটো নিখৰিত কৰি আছে যিহেতু তেলটো ওলাইছে হৈ যাব আৰু পিঁয়াজটো দি দিছোঁ ভোট জলকীয়াটো অলপ কাটিব লাগিব লাষ্টত দিম এইটো আদা নহৰু পেষ্টখিনিও দি দিলোঁ বিশেষকৈ আদা দিলেই হৈ যায় এইটো বস্তু মেইন বেলেগ মছলা পাতি একো নিদিওঁ মৰম এনেকুৱাই গাইছ গাহৰি মাংস আৰু ভাত মানে এইখন লোৱাৰ ৰিজনটো এইটো নহয় যে এইখন গৰম হৈ যায় মই গ্ৰিপটো পোৱা নাই সেইকাৰণে লৈছিলোঁ কিন্তু এইটো কাম নাই লৈ পেলাই এনেকৈ ঠিকে আছে
তো গাইজ মেষ্টা টেঙা এতিয়া গুচি গ'ল মেইন ফ্লেভাৰৰ বস্তু যিহেতু মাংস বহুত পাতো বহুত সেইকাৰণে কেনেকুৱা মজা লাগিব মোৰ মানে এতিয়াৰ পৰা জিভাৰ পানী পৰি গৈছে তো গাইজ মেইন বস্তু গোটেইটো নিদিওঁ নেকি গোটেইটো নিদিওঁ দিয়ক এইটো ফ্লেভাৰটো আনিব সুন্দৰ হৈ গ'ল আৰু তো গাইজ বিলাহী নিদিওঁ বুলি ভাবিছিলোঁ কিন্তু দাদা ইমান ধুনীয়াকৈ ধুই থৈ দিছে বিলাহীকেইটা তো সেইটো এটা বেয়া কথা ন নিদিলে মানে বিলাহীখিনি ৰেডি হৈ আছে আমি যদি তাক নিদিওঁ বিলাহীৰ গাত অভিমানে চুব মানে এনেকৈ দিলে হৈ গ'ল আৰু মানে এটাই দিম বাৰু বাহ কেনেকুৱা মজা লাগিব গাইজ আজি হে লাৰি দিয়া হৈ গ'ল এতিয়া ইয়াতে অকণমান পানী এড কৰি দিছোঁ বেছি নহয় আৰু পানী দিলোঁ ঠিক আছে এতিয়া আপোনাৰ পৰা সন্মতিটো লাভ কৰিলোঁ মাৰি দিয়ক এতিয়া আমি ৰখিব লাগিব 3টামান চিটিৰ কাৰণে তো 5টামান হৈছিল যোৱাৰ পিছত এনেকুৱা অৱস্থা হৈছে দেখিবলৈ পাইছে তো এতিয়া ইয়াৰে যিটো পানী ভাগ অতিৰিক্ত পানী ভাগ সেইটো খেদাই দিম অলপ গাহৰি হৈ গ'ল দেখা দিয়া মাই গড আমি অলপ টেষ্ট কৰিলোঁ বাৰু তো গাইজ চাওক ৱাও কেনেকুৱা ধুনীয়া লাগিছে আমি টেষ্ট কৰিলোঁ আৰু সঁচাকৈ বহুত ধুনীয়াকৈ কুক আৰু কালাৰ কম্বিনেশ্যনটো চাওক মানে একদম ডাৰ্ক গ্ৰীণ হৈ গৈছে পাতকেইটা তাৰ পৰা একদম ধুনীয়াকৈ বিলাহী দি দিছিলোঁ এনেকুৱা ধুনীয়া সুগন্ধি আছিলোঁ যিটো মেষ্টা টেঙাৰ যিটো ফ্ৰেগ্ৰেঞ্চ ভালকৈ দেখাই দিয়ক অলপ সোমাই দিয়ক কিনাৰটো মানে অলপ ৱাও গাইজ দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া লাগিছে সঁচাকৈ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই বঢ়িয়াকৈ বাহুলত ওলাই লৈছে দাদাই বহুত বেছি হেল্প কৰিছে থেংক ইউ ছ' মাছ দাদা আৰু আপোনালোকে আহিলে ইয়াতে হোমষ্টেত দাদাক লগ পাব আপোনাক লগ পাব ন আপোনাৰ ভাল নামটো এবাৰ ভালকৈ কৈ দিয়ক শিৱম বৰুৱা অ'কে তো মোক ধুনীয়া ধুনীয়া পিচ দিছে দাদাই দেখিবলৈ পাইছে সুন্দৰ এতিয়া মই খাব লাগে সুন্দৰ দাদা থেংক ইউ ছ' মাছ অলপ ৰেডি দিয়ক এইখিনি দিয়ক এইয়া অঁ বিদ্যা কৈছোঁ গাইজ ইহঁতে লৈ থাকিব বাৰু ৱাও বে চিৰিয়াছলি মই বনাইছোঁ এনেকুৱা মই বনাব জানো বাৰু মা কচম দে গাইছ মই এনেই কোৱা নাই লিটাৰেলি টেষ্টি যিটো টেঙানেছ আহিছে ন মেষ্টা শাকৰ পৰা মেষ্টা টেঙাৰ পৰা যিটো টেঙানেছ আহিছে গাহৰিৰ যিটো লাহি পাহি পিচ আপোনালোকে এনেকৈ খাই নে নাই কমেণ্ট কৰি জনাই দিব মানে বহুত বেছি ফেমাছ ৰেচিপি সকলোৱে খায় বিশেষকৈ যোনে অলপ টেঙা টাইপত খাই ভাল পায় যিসকলে টেঙা টাইপত খাই ভাল পায় ঔটেঙা মেষ্টা টেঙা চ' গাইজ মই এটা বস্তু দেখাই আছোঁ হা এইটো পিচ দেখিবলৈ পাইছে গৰম আছে বাট ইমান ধুনীয়াকৈ কুক এনেকৈ লৈ আমি খাব পাৰোঁ না এতিয়া পাহৰি গৈছিলোঁ বে লগতে আমিও আছোঁ আমি ৰখি আছোঁ ভিডিঅ' কৰি আছোঁ তো ইহঁতে খাব খাওক তো ইহঁতেও খাব একদম অনেষ্টলি ৰিভিউটো দিব অনেষ্টলি ৰিভিউটো দিব ঠিক আছে ঠিক আছে কেনেকুৱা বাহ বহুত ধুনীয়া লাগিছে সঁচাকৈ হা ভাল লাগিছে বহুত ভাল লাগিছে কেনেকুৱা মজা ন কমকৈ বনালোঁ নেকি আৰু লাগিছিলে আমাৰ তো গাইজ বলক এতিয়া আমি ধুনীয়াকৈ খাই লওঁ সকলোৱে মিলি পেলাই ভিডিঅ' হৈ গ'ল আৰু এনেকুৱা পিচ পালে সঁচাকৈ কৈছোঁ চাওক না যিটো মানে মেইন বস্তুটো এইটোৱেই আপোনালোকে যদি বিচাৰি আছে ৰুম বা হোম ষ্টে আপোনালোকে এতিয়াই বুক কৰক এই নাম্বাৰটোত ফোন কৰি আপোনালোকে বুক কৰি ল'ব পাৰিব লগতে ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছ থাকিব ফোন নাম্বাৰ লগতে লিংক লগতে লোকেশ্যনৰ লিংকো থাকিব প্ৰাইচৰ কথা যদি ক'ব যাওঁ পাৰ ৰুম 2000 পৰা ষ্টাৰ্ট হৈ যায় আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আপোনালোকে ফোন কৰিব যে থুবৰ ভিডিঅ'টো চাই আহিছোঁ তেনেহ'লে আপোনালোকে আকৌ 10% ডিছকাউণ্ট পাই যাব লগতে বিভিন্ন ধৰণৰ ফেচিলিটি আপোনালোকে উপলব্ধ হ'ব তো আপোনালোকে বুক কৰিব লগতে পাৰ্টি চাৰ্টিৰ কাৰণেও ভাল ডিছকাউণ্ট পাই যাব দাবী যদি বেছিকৈ ৰুম বুক কৰে তো সকলো সুবিধা হ'ব মোৰতো বহুত বেছি ভাল লাগিছে আপোনালোকৰ হোমষ্টেটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিবলৈ তো বাকী এয়া আছিল আজি ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো ভাল পালে ৰেচিপিটো বনালোঁ আপোনালোকে ট্ৰাই কৰি চাব লগতে হোমষ্টেৰ বাবে ফোন কৰিব ডিছকাউণ্ট পাই যাব বঢ়িয়াকৈ থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই টেক কেয়াৰ